বিজয়ী হোৱাৰ সৰ্বোত্তম পন্থা হৈছে বিজয়ী হোৱাৰ দৰকাৰ নাই বুলি ভাবি লোৱা, অৰ্থাৎ বিজয়ী হ'লে হ'ম, নহ'লেও নাই, এইদৰে মনতে ভাবিব পাৰিব লাগিব। কাৰণ আপুনি যেতিয়া স্বাভাৱিক আৰু সন্দেহমুক্ত হৈ থাকিব, তেতিয়া ভাল ফলাফল দেখুৱাব পাৰিব। কাৰোবাক পৰাজিত কৰাটো খুবেই সহজ, কিন্তু কঠিন হৈছে কাৰোবাৰ মন জয় কৰাটো। জীৱনত ঠগ খালে হয়তো বিশ্বাস হেৰাই যায়, কিন্তু অনেক কিছু শিকা যায়। ব্যৰ্থ হ'লে হতাশ নহ'ব, কাৰণ সফলতা একেদিনাই নাহে। প্ৰতিটো ব্যৰ্থতা হ'ল সফলতাৰ প্ৰথম ধাপ। জন্ম লাভ কৰাটো ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰে। মৃত্যু নিৰ্ধাৰণ কৰে সময়ে, কিন্তু মৃত্যুৰ পিছতো মানুহৰ মনত জীয়াই থকাটো নিজৰ কৰ্মৰ ওপৰত নিৰ্ভৰ কৰে। জীৱনৰ এটা মুহূৰ্তও যদি অযথা ব্যয় হয়, তেন্তে কোটি টকাৰ বিনিময়তো সেই মুহূৰ্ত ঘূৰাই পাব নোৱাৰি। গতিকে অযথা সময় নষ্ট কৰাতকৈ ডাঙৰ ক্ষতি আৰু একোৱেই হ'ব নোৱাৰে। যদি সুখী থাকিব বিচাৰে, তেতিয়াহ'লে কাৰোৰে পৰা কোনো প্ৰত্যাশা নকৰিব। কাৰোবাৰ পৰা কৰা প্ৰত্যাশা সকলো সময়তে দুখৰ কাৰণহে হয়। যি আপোনাক ভাল নাপায়, তেওঁৰ কথা ভাবি সময় নষ্ট নকৰিব। সেইসকলৰ সৈতে সকলো সময়তে আনন্দৰ সাগৰত ডুবি থাকক, যি আপোনাক ভাল পায়। যদি জীৱনৰ প্ৰয়োজনত নিজকে সলনি কৰিবলগীয়া হয়, তেন্তে সেইটোৱেই কৰক। হয়তো কিছু কষ্ট ভোগ কৰিবলগীয়া হ'ব পাৰে, কিন্তু যি আপোনাৰ মূল্য নুবুজে, তেওঁৰ বাবে অপেক্ষা নকৰিব। সপোনে কাৰো সৈতে বিশ্বাসঘাতকতা নকৰে, বিশ্বাসঘাতকতা কৰে সপোন দেখুওৱা মানুহবোৰে। কিছুমান মানুহে চন্দ্ৰটো আনি দিয়াৰ সপোন দেখুৱাই গোটেই আকাশখনকে কাঢ়ি লৈ যায়। আকাশে ৰং সলায় প্ৰকৃতিৰ স্বাৰ্থত, মানুহে ৰং সলায় নিজৰ স্বাৰ্থত। স্বাৰ্থপৰ মানুহে সকলোতে স্বাৰ্থ বিচাৰে। স্বাৰ্থ শেষ হ'লেই আঘাত দি আঁতৰি গুচি যায়। মানুহৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুলটো হৈছে কাৰোবাক অলপতে বিশ্বাস কৰি সহজতে আপোন কৰি লোৱা। ক্ষমতাতকৈ বুদ্ধিক বেছিকৈ ব্যৱহাৰ কৰক, কাৰণ ক্ষমতাই যুদ্ধ কৰিবলৈ শিকায় আৰু বুদ্ধিয়ে জয়ী হ'বলৈ শিকায়। সম্পৰ্কই মানুহক সপোন বিলাসী কৰি তোলে, আৰু বিলাসী সপোন মানেই সপোন ভঙাটো অনিবাৰ্য। মানুহক ঠগাৰ অভ্যাস আছে যদি আজিয়েই ত্যাগ কৰক, কাৰণ যাক ঠগিব তেওঁ ঠগ খাই খাই ঠিক এদিন সকলো শিকি যাব, আৰু আপুনি ঠগি ঠগি নিজে এদিন জালত ফচি যাব। যদি আপুনি আমাৰ ভিডিঅ'টো চাই ভাল পালে, লাইক কৰিব, কমেণ্ট কৰিব, আৰু ভৱিষ্যতে এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষত থকা বেলটো প্ৰেছ কৰি দিব। ধন্যবাদ।